কেৰাহীত তেলখিনি বহাই দিয়ে ডাইৰেক্ট মাংস বনাবৰ কাৰণে আৰম্ভ কৰিয়েই দিলে নহয়। কথাটো হ'ল মানে আজি আমাৰ মুকুৰ বাৰ্ডে, গতিকে মুকুৰ বাৰ্ডে উপলক্ষে অকণমানটো স্পেচিয়েল কিবা এটা হ'বই। আজি মুকুৰ বাৰ্ডে স্পেচিয়েল বস্তুটো হ'ল হাঁহৰ মাংস। বাকীখিনি কথালৈ যোৱাৰ আগতে আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মণিকাঞ্চনকো ইমান ধুনীয়াকৈ মৰম দিছে। তাৰপিছতে আমাৰ ইউটিউব চেনেলটোত আপোনালোকে 10,000 পৰিয়ালে গোট কৰিলে। গতিকে অনাগত দিনতো আমি এনেকৈ মৰম আশা কৰিছোঁ। আপোনালোকে সদায় মৰম দি যাব। আপোনালোকে সদায় ভাল কাম আগবঢ়াবৰ কাৰণে মই চেষ্টা কৰি যাম। আৰু বহুত দিন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পৰা নাছিলোঁ, মোৰ কিছু ব্যক্তিগত অসুবিধাৰ কাৰণে। এতিয়াৰ পৰা আপোনালোকলৈ আকৌ আগৰ দৰে ভিডিঅ'বিলাক আগবঢ়াই যাবলৈ মই চেষ্টা কৰিম। আজি পিছে আমাৰ মাংসখন স্পেচিয়েল হ'ব। স্পেচিয়েল হোৱাৰ কাৰণটো হ'ল আমাৰ ৰান্ধনি আজি আহিছে আমাৰ মংগলদৈৰ পৰা মৃদুলদাৰ হাতৰ মাংস মই আগতে এবাৰ খাইছোঁ। বিৰাট ধুনীয়া বনাই আৰু তেখেতে এইফালে হাঁহৰ মাংস তাতে মৃদুলদাই বনাইছে। আহা কি ক'ব আৰু আপোনালোকে খোৱাৰহে কথা। বাকী যিয়ে নহওক মোৰে কপালখন ভাল নেকি। আগতে খালোঁ ছয়ানদাৰ হাতেৰে বিৰাট জুতিৰ মাংস, এতিয়া আকৌ খাবৰ কাৰণে পাইছোঁ মৃদুলদাৰ হাতেৰে খুব জুতিৰ মাংস। গতিকে বহুত দিন আপোনালোকলৈ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ, একো দায় দোষ নধৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে, টিল দেন বাই বাই।